ৰঞ্জিতাজ ভিডিঅ'জ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ স্পন্দন কিতাপত দিয়া অধ্যায় 10 উৎসৱ পাৰ্বণ অধ্যায়ৰ পাঠ 1 আমাৰ উৎসৱ পাঠত দিয়া ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰী ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰশ্নত দিয়া হৈছে 1 নং আলোচনা কৰোঁ আৰু লিখো আহা। ক চুনু আৰু মুনু ককাকৰ ওচৰত কিয় বহিছিল? প্ৰশ্নবোৰৰ উত্তৰ মই লিখিয়ে ৰাখিছোঁ আগৰ দৰে। মই তোমালোকক মাতিও শুনাম, লগতে মই তোমালোকক লিখাখিনিও দেখাম। উত্তৰত লিখিবা চুনু আৰু মুনু ককাকৰ ওচৰত প্ৰচণ্ড ঠাণ্ডাত জুইৰ আনন্দ লৈ ককাকৰ কথা শুনিবলৈ বহিছিল। খ প্ৰশ্ন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ওনাম পালন কৰে? উত্তৰত লিখিবা ভাৰতবৰ্ষৰ কেৰালা ৰাজ্যত ওনাম পালন কৰে। গ প্ৰশ্ন লহৰী কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ? উত্তৰত লিখিবা লহৰী পঞ্জাৱ ৰাজ্যৰ প্ৰধান উৎসৱ। ঘ প্ৰশ্ন ককাকে কিয় জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল? উত্তৰত লিখিবা ককাকে জুইকুৰা সামৰি ভাত খাবলৈ গৈছিল কাৰণ জুইকুৰা জ্বলি থাকিলে অঘটন ঘটিব পাৰে বুলি আৰু সদায় জুইৰ পৰা সাৱধানে থাকিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰী প্ৰশ্নৰ উত্তৰবোৰ মই তোমালোকক সহজ কৰি দিছোঁ যাতে তোমালোকৰ মনত থাকিব আৰু তোমালোকৰ কাৰণে চমুকৈও লিখি আনিছোঁ। এতিয়া আমি আলোচনা কৰিম। 2 নং প্ৰশ্ন অসমৰ কোন জনগোষ্ঠীয়ে কি কি উৎসৱ পালন কৰে লিখা। জনগোষ্ঠী পালন কৰা উৎসৱ কাৰ্বি, ৰংকেৰ, ৰাভা, হামজাৰ, হাজং, ফুখনা, তিৱা, জোনবিল মেলা, টাই, মাইকচুমফাই, বড়ো, মাগৌ, দমাচি। ইয়াৰে পৰা তোমালোকে যদি বুজি নোপোৱা হাতৰ আখৰ ইয়াত চাবা, তোমালোকে পাঠ পঢ়োতে ইয়াতে পাবা, ইয়াতে আছে, ইয়াৰে পৰা চাইও লিখিব পাৰা। ঠিক আছে। ভাষা অধ্যয়নৰ 3 নং ক প্ৰশ্ন তলত দিয়া অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। কুচমুচ খাই সংকুচিত হৈ। কুচমুচ খাই মানে মই তোমালোকক বুজাই দি আছো। ভয়, লাজ বা সেৱাৰে নম্ৰ সৰু হৈ কোনো ডাঙৰ মানুহৰ সন্মুখত অথবা সন্মান ভয়ত মূৰ দুৱাই থকা অৱস্থা। মানে পাঠ পঢ়োতে তোমালোকে পাইছিলা ন কুচমুচ খাই বুলি, তোমালোকক মই অলপ বুজাই দিলো। নজনা কথা জানিবৰ ইচ্ছা মানে জিজ্ঞাসা অথবা কৌতূহল। কৌতূহল তোমালোকে পাঠত পাইছিলা। মানুহ বাস কৰা ঠাই বসতি স্থল। আয়োজন কৰে মানে ব্যৱস্থা কৰে অথবা উদযাপন কৰে। খ প্ৰশ্নত দিয়া হৈছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। অনাদৰ, আদৰ, পানী, পানীৰ বিপৰীত শব্দ নিৰ্দিষ্টকে দিয়া হোৱা নাই। পানী হলে অগ্নিও লিখিব পাৰা অথবা স্থলো লিখিব পাৰা। আজৰি, ব্যস্ত, আনৰ, নিজৰ। পানীৰ বিপৰীত শব্দ তোমালোকে বিদ্যালয়ত নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰিবা। মই পানীৰ বিপৰীত শব্দ অগ্নি দিলো অথবা স্থল দিলো, নিৰ্দিষ্টকৈ দিয়া হোৱা নাই অথবা পোৱা নাই, তোমালোকে এবাৰ আলোচনা কৰিবা। এতিয়া আমি আলোচনা কৰিম। গ প্ৰশ্নত দিয়া হৈছে উপভোগ শব্দটোত ওপৰ লগত ভোগ শব্দটো লগ লাগিছে। এতিয়া ওপৰ পিছত বেলেগ বেলেগ শব্দ লগ লগাই খালী ঠাইত লিখা আৰু সেই শব্দটো ব্যৱহাৰ কৰি একোটা বাক্য কোৱা। উপনদী, উপভোগ, উপকাৰ, উপযোগী, উপলক্ষ। বাক্য ৰচনা মই কৰিয়ে থৈছো আগতে, মই তোমালোকক মাতিও শুনাম লগতে দেখাম। ঠিক আছে। উপনদী ব্ৰহ্মপুত্ৰ নদীৰ বহুতো উপনদী আছে। উপভোগ আমি সকলোৰে উৎসৱসমূহ সমানে উপভোগ কৰিব লাগে। উপকাৰ আনৰ উপকাৰ কৰিব লাগে। উপযোগী এই কিতাপখন ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ উপযোগী। উপলক্ষ উৎসৱ উপলক্ষে আমি বিবিধ সুস্বাদু খাদ্য তৈয়াৰ কৰোঁ। ইয়াৰে পৰা তোমালোকে নিজৰ বহীত লিখিবা। ঠিক আছে। কিতাপত লিখিলেতো নহব, বহীত লিখিবা। এতিয়া আমি আলোচনা কৰিম। ঘ প্ৰশ্ন তোমালোক সেইদৰে তলৰ বাকচ দুটাত দিয়া জুৰীয়া শব্দবোৰ পুৰোৱা। খেতি বাতি, কাগজ কলম, কাম কাজ, চোৱা চিতা, মাত বোল, উল মাল, দেখি শুনি, আহল বহল। ঠিক আছে। ইয়াৰে পৰা লিখি লবা, মই তোমালোকক মাতি শুনালো। 4 নং চোৱা শব্দৰ খেল খেলো আহা। পাঠত বিচাৰি এনে এটা 4 আখৰীয়া শব্দ লিখা যাৰ প্ৰথম আৰু দ্বিতীয় আখৰ মিলি চেঁচা বুজায়, প্ৰথম আৰু চতুৰ্থ আখৰ মিলি স্বভাৱ বুজায়,
দ্বিতীয় আৰু চতুৰ্থ আখৰ মিলি ওপৰৰ বিপৰীত অৰ্থ বুজায়। তৃতীয় আৰু প্ৰথম আখৰ মিলি ভাৰতৰ এখন ঠাইৰ নাম। প্ৰথম, দ্বিতীয় আৰু চতুৰ্থ আখৰ মিলি ঠাণ্ডা বুজায়। এতিয়া মই উত্তৰ কি লিখিলো? শীতকাল। 4 আখৰীয়া শীতকাল লিখিলো। ইয়াত হ'ব শীত, ইয়াত শিল, ইয়াত তল, ইয়াত কাশী, ইয়াত শীতল। ঠিক আছে, তোমালোকে লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম জ্ঞান সম্প্ৰসাৰণৰ প্ৰশ্ন। 5 নং ভাবো আৰু লিখো আহা। তুমি কি কি উৎসৱ পালন কৰা? তুমি কি কি উৎসৱ পালন কৰা? তুমি বিহু, দুৰ্গা পূজা, ঈদ আৰু কি কি পালন কৰা তোমালোকে জানা? প্ৰশ্নৰ উত্তৰ মই লিখি ৰাখিছো, চাই ল'ম। উত্তৰত লিখিবা মই বিহু, দুৰ্গা পূজা, ঈদ উৎসৱ পালন কৰো। আৰু তোমালোকে কি কি পালন কৰা লিখিব পাৰা। উৎসৱৰ সময়ত তুমি কি কি কৰা? তুমি কি কি কৰা? উৎসৱৰ সময়ত মই উৎসৱসমূহ উলহ মালহেৰে উদযাপন কৰো। বিবিধ সুস্বাদু খাদ্য তৈয়াৰ কৰো। তুমি কি কৰা তুমি লিখিব পাৰিবা। ঠিক আছে, মই মোৰ ফালৰ পৰা উত্তৰ দিলো। প্ৰশ্ন, উৎসৱ পাৰ্বণত তোমাৰ ঘৰত পৰিয়ালৰ লোকে জুইৰ সহায়ত কি কি খাদ্য ভাজে, পুৰে বা ৰান্ধে? তাৰ ভিতৰত কোনবোৰ খাদ্য তুমি ভাল পোৱা? কোনবোৰ খাদ্য তুমি ভাল পোৱা তুমি লিখিবা। আৰু তোমালোকৰ ঘৰত কি কি খাদ্য ভাজে, পুৰে বা ৰান্ধে? বুজিছা? জুইৰ সহায়ত তোমালোকে দেখিছা নহয়? তোমালোকে নিজে কৰিব পাৰিবা। জাৰৰ দিনত জুইৰ উপৰি আন কি কি উপায়েৰে আমি ঠাণ্ডাৰ পৰা হাত সাৰিব পাৰো? হিটাৰ ব্যৱহাৰ কৰো নিজৰ, হয়নে? ঘৰত হিটাৰ ব্যৱহাৰ কৰিব পাৰো। আৰু কি কি ব্যৱহাৰ কৰিব পাৰি তোমালোকে এবাৰ চাবা আৰু নিজে ক'ব পাৰিবা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম 6 নং প্ৰশ্ন। ছবি দুখনত দেখা পোৱা উৎসৱ কেইটালৈ চোৱা আৰু কোনটো জনগোষ্ঠীয়ে পালন কৰে কোৱা। ইয়াত দেখা সাজ পোছাকৰ মাজত থকা মিল আৰু অমিলবোৰ দেখুওৱা। বৈশাগু বড়ো জনগোষ্ঠী, চিক পুই ৰুই ডিমা হাছাও, মাইকচুমফাই টাই জনগোষ্ঠী, ৰংকেৰ কাৰ্বিসকল। তোমালোকে ইয়াত ছবি চাবাচোন। ইয়াত দেখা সাজ পোছাকৰ মাজত থকা মিল আৰু অমিলবোৰ তোমালোকে নিজে চাবাচোন, মিল অমিল। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম। দিয়া হৈছে তলৰ ছবি দুখনত দেখা পোৱা উৎসৱ দুটাৰ বিষয় লিখা। উৎসৱ কি ছবি চাই গম পালা? মাঘ বিহু অথবা ভোগালী বিহু। এই উৎসৱ মাঘ মাহত পালন কৰা হয় আৰু ইয়াক ভোগালী বিহু বা মাঘ বিহু বুলি জনা যায়। মাঘ বিহুত মেজি জ্বলাই অগ্নি দেৱতাক শস্য চপোৱাৰ বাবে ধন্যবাদ জনোৱা হয়। এইটো কি গম পাইছা নহয়? মেজি জুই জ্বলাই। ঠিক আছে, তোমালোকে এইটো নিশ্চয় গম পাইছা। মই লিখিছো ইয়াত, তোমালোকে ইয়াৰে পৰা লিখিব পাৰিবা। ছবি চোৱা বিহু নৃত্য। বিহু নৃত্য অসমৰ জাতীয় উৎসৱ বিহুৰ এক অবিচ্ছেদ্য অংশ। এই নৃত্যত ডেকা গাভৰুসকলে সমূহীয়াকৈ অংশগ্ৰহণ কৰে আৰু ইয়াৰ জৰিয়তে আনন্দ আৰু উল্লাস প্ৰকাশ কৰা হয়। ইয়াৰে পৰা তোমালোকে লিখিবা। এতিয়া আমি আলোচনা কৰিম 8 নম্বৰ চোৱা। দফাটো পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। দফা তোমালোকে ভালকে পঢ়িবা। প্ৰশ্ন, কেইটামান উৎসৱ আৰু দিৱসৰ নাম লিখো আহা। তোমালোকে উত্তৰত লিখিবা। উত্তৰ চোৱা, কেইটামান উৎসৱ আৰু দিৱসৰ নাম হ'ল উৎসৱৰ নাম। মই তোমালোকক বুজাবৰ কাৰণে ইয়াত উৎসৱৰ নাম বুলি লিখিছো। মাগৌ বা দমাচি, ৰংকেৰ, হামজাৰ, পুখনা, জোনবিল মেলা, টুচু পূজা, পৌষ সংক্ৰান্তি। ঠিক আছে, এইবিলাক হ'ল উৎসৱৰ নাম। ঠিক আছে, দিৱসৰ নাম হ'ল শিল্পী দিৱস, গণতন্ত্ৰ দিৱস, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, বিশ্ব বন দিৱস, শ্বহীদ দিৱস, শিশু দিৱস, শিক্ষক দিৱস। তোমালোকে জানাই, তোমালোকে লিখিব পাৰিবা। মই মোৰ ফালৰ পৰা দিলো। এতিয়া আমি আলোচনা কৰিম প্ৰশ্ন, উৎসৱ পালন কৰাৰ আগে আগে আমি কেনেদৰে সাজু হওঁ? উত্তৰত লিখিবা। উৎসৱ পালন কৰাৰ আগে আগে আমি আমাৰ ঘৰ দুৱাৰবোৰ পৰিষ্কাৰ কৰো। উৎসৱ উপলক্ষে আমি বিবিধ সুস্বাদু খাদ্য তৈয়াৰ কৰো। প্ৰশ্নত দিয়া হৈছে পাৰ হৈ যোৱা উৎসৱটোৰ বাবে তুমি কেনেদৰে প্ৰস্তুতি চলাইছিলা? পাৰ হৈ যোৱা উৎসৱটোৰ বাবে মই কিছুমান অনুষ্ঠানত ভাগ ল'বলৈ প্ৰস্তুতি চলাইছিলো। ঘৰৰ কামত সহায় কৰিছিলো। তোমালোকে নিজেও কৰিব পাৰা। উত্তৰ। প্ৰশ্নত দিয়া হৈছে উৎসৱসমূহে সমাজত কিদৰে মিলাপ্ৰীতি বঢ়ায়? উত্তৰত লিখিবা। উৎসৱসমূহে সমাজত মন প্ৰাণ নিকা কৰি ৰাখে। উৎসৱসমূহে সমাজত মিলাপ্ৰীতি বঢ়ায় কাৰণ উৎসৱস্থলীত অলেখ লোকে অংশগ্ৰহণ কৰি সুখ আৰু আনন্দ উপভোগ কৰে। ইমান লিখিলে উত্তৰ হৈ যাব। মই অলপ চমুকৈ দিওঁ আৰু সহজ হিচাপে দিওঁ যাতে তোমালোকে মুখস্থ কৰিব পাৰিবা বুলি।
আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। অহা ভিডিঅ'ত মই তোমালোকক পাঠ 2 শৰতৰ মেলা পাঠৰ আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্ন উত্তৰবোৰ মই নতুন ভিডিঅ'ত দিম। আজিৰ কাৰণে ধন্যবাদ।